তো আজি মাছ পাতত দিয়া দনিকণা মাছ প্ৰথমতে হালধি নিমখ দি আইতাই পুৰা ধুনীয়াকৈ সানি লৈছে। দনিকণা মাছ পাতত দিয়া ন? এই আমাৰ আইতাই আজি পাতত দিয়া মাছ বনাইছে, তাকে তৈয়াৰী কৰি আছে। আমাৰ আইতাৰ হাতৰ খানা আজিতো ফালি যাব আৰু ৰাতিৰ খানা। এয়া নহৰু আৰু আদা জলকীয়া এসব তৈয়াৰ কৰি আছে পাতত দিবলৈ। দনিকণা মাছ পাতত দিয়া, এয়া পিঁয়াজ। আজি খানা ৰাতি ফালি দিব আইতাই। তাকে আইতা মা কি কৰিছা? এই মাছ পাতত দিছোঁ। আজি মাছ পাতত দিয়া নেকি? ৰেডি কৰি লৈছোঁ মাছ, নিমখ হালধি তেল গোটেই ধনিয়া কাটি দিছোঁ, নহৰু দিছোঁ, পিঁয়াজ দিছোঁ। এতিয়া মিঠাতেল অকণ আদা লাগিছিল, আদা কেনেকে মানে চাই লওক দেই চবে। এনেকৈ দিছোঁ, এতিয়া কেৰাহীতে দিব লাগিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যোনে ফ'ল' কৰা নাই এটা ফ'ল' কৰি দিব, লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব, পাৰিলে এটা শ্বেয়াৰ কৰি দিব। বাই বাই।